নমস্কাৰ আজি 2023 বৰ্ষৰ শেষৰটো দিন বাহিৰত ৰাইজে এসাজ খাবৰ কাৰণে ভোজ ভাতেৰে উলহ মালহৰ পৰিৱেশ এটা এই মুহূৰ্তত আমি ষ্টুডিঅ' মজিয়াত দিল্লীত স্বাক্ষৰিত হোৱা আলোচনাপন্থী আলফাৰ সৈতে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ যিখন চুক্তি সেইখনক লৈ আলোচনা কৰিব লৈছোঁ কাৰণ এই চুক্তিখন স্বাক্ষৰ হোৱাৰ পাছতেই ৰাজ্যজুৰি বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত হৈছে আলোচনাপন্থীসকলে ইয়াক কেন্দ্ৰীয় চৰকাৰে পৰা বিচৰাতকৈ বেছি পোৱা বুলি কৈছে তাৰ বিপৰীতে শিৱসাগৰ জিলাত 146টা জাৰি কৰিছিলে পৰেশ বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত পৰেশ বৰুৱাক আলোচনাৰ বাবে মাতি আছে যে পৰেশ বৰুৱা অবিহনে আলোচনা অসম্পূৰ্ণ হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে কৈছিল গতিকে আজি আমাৰ এই অনুষ্ঠানত পৰেশ বৰুৱা লাইভত থাকিব প্ৰথমবাৰৰ কাৰণে অসমৰ টেলিভিছন চেনেলত এই চুক্তি স্বাক্ষৰৰ পাছত পৰেশ বৰুৱাই লাইভত আহি তেওঁৰ মনৰ কথাখিনি ক'ব আৰু ইয়াৰ বাবে আমাৰ ষ্টুডিঅ'ত দুগৰাকী বিশেষ ব্যক্তি হিৰণ্য শইকীয়া পিচিজিৰ সদস্য আছিল তেখেত আমাৰ আমন্ত্ৰণ কৰি আনিছোঁ আৰু অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক পৰম প্ৰকাশ গগৈ আছে আৰু শিৱসাগৰ লাইভত থাকিব বসন্ত গগৈ যি দিল্লীত চুক্তি স্বাক্ষৰৰ সময়ত উপস্থিত আছিল যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই থাকিব আমাৰ সৈতে কলাক্ষেত্ৰত অৰবিন্দ ৰাজখোৱা তেখেতৰ আমি সাক্ষাৎকাৰ লৈছোঁ ইতিমধ্যে আমি প্ৰথমেই যাব বিচাৰিম অৰবিন্দ ৰাজখোৱাই কি কয় এই মুহূৰ্তত আমাৰ সৈতে আছে আলফাৰ সভাপতি অৰবিন্দ ৰাজ ইতিমধ্যে পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ শান্তি চুক্তি কৰি আহি আজি ইয়াত সম্বৰ্ধনা অনুষ্ঠান কলাক্ষেত্ৰত অনুষ্ঠিত কৰিছে ইয়াত আহি আপোনালোকে ভাগ লৈছে প্ৰথম কি ক'ব বিচাৰিব এই শান্তি চুক্তিৰ জৰিয়তে কেনেকুৱা ধৰণৰ আপোনালোকে আশা কৰিছিল আৰু সেই আশাসমূহ ভাৰতৰ যি চৰকাৰ ভাৰত চৰকাৰে সেই আশাসমূহ আপোনালোকৰ আচলতে ৰূপায়ণ কৰাত আপোনালোকে সফল বুলি ভাবেনে মই প্ৰথমে তোমাৰ গোটেই প্ৰশ্নটোৰ তাৰমানে বিষয়টোৱে একেবাৰে ভুলকৈ অৱতাৰণা কৰা হৈছে তাৰমানে শান্তি চুক্তি বুলি কথাটোৰ লগত আমি লাগি থকা মানুহ নহয় যে অসম ভাৰত সংঘাত ভাৰত এখন যুক্তৰাষ্ট্ৰৰ চৰিত্ৰটো ভাল ধৰণে ধৰি ৰখা নাই যাৰ কাৰণত ইয়াৰ যিবিলাক মানে ইয়াৰ নিজৰ অধিকাৰৰ পৰা বঞ্চিত হোৱা অসমৰ জনগণ বঞ্চিত হৈছে এইটো আলফাৰ কেইজনমান লিডাৰশ্বিপে বঞ্চিত হৈছে এইটো মুঠেই নহয় অসমৰ জনগণে ইয়াৰ পৰা বঞ্চিত হৈছে খিলঞ্জীয়া অধিবাসী যিবিলাক অৰিজিনেল ইনহেবিটেণ্ট অফ আছাম এই মানুহখিনিয়ে এই নিজৰ জন্মভূমিত নিজৰ তাৰমানে পিতৃপুৰুষে পৰা পোৱা উত্তৰাধিকাৰ সূত্ৰে পোৱা ভূখণ্ডটোত তেওঁলোকৰ ওপৰত যিটো অধিকাৰ এই অধিকাৰটোৰ পৰা তেওঁলোক বঞ্চিত হৈছে বিতাড়িত হৈছে এইবিলাক বিষয়কে আমি এক কথাত তাৰমানে অসম ভাৰত সংঘাত বুলি কৈছোঁ তাৰমানে ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাটোৰ সৈতে অসমৰ জনগণৰ যিটো সংঘাত এই সংঘাতটোক লৈ পিনিয়ে আমি বন্দুকেৰে সৈতে যুঁজি ইয়াৰ সমাধান কৰাৰ কথাটোত আমি বিবেচনা কৰিলোঁ সেইভাগে যুঁজি অহা আমি মানুহ ইয়াৰ পাছত বহুবিলাক ইয়াৰ আমাৰ বিশ্লেষণ ইতিমধ্যে দিয়া হৈছে সেইখিনি নিদিওঁ তাৰ পিছত যে এটা পৰিৱেশ আহিল যিটো পৰিৱেশত আমি যদিও সহস্ৰ প্ৰতিবাদ কৰিছোঁ যুদ্ধ কৰিছোঁ সহস্ৰ প্ৰতিবাদ বা সহস্ৰ সংগ্ৰাম কৰিলেও শান্তিপূৰ্ণ ৰাজনৈতিক সমাধানকে কিন্তু আৰম্ভণিৰ পৰা আৰু মানে প্ৰিন্সিপল আমি বিচাৰি আহিছিলোঁ চেষ্টা কৰি আহিছিলোঁ ইয়াক গুৰুত্ব দিয়া নিদিয়া কথাবিলাকেৰে বিলম্ব হ'ল সেইটো এটা কথা শেহতীয়াকৈ এই বিষয়টোক লৈ পিনি অসমৰ বিশেষকৈ জাতীয় মানে অভিৱৰ্তনে শ্ৰদ্ধাৰ হীৰেণ গোহাঁইদেৱৰ যি নেতৃত্বত হোৱা 131টা সংগঠনৰ যি মানে সংগঠন তেওঁলোকে গ্ৰহণ কৰা যিটো প্ৰস্তাৱ সেই প্ৰস্তাৱটোক আমি অসমৰ জনসমাজৰ প্ৰস্তাৱ হিচাপে মানে গণ্য কৰি সন্মান জনালোঁ আৰু তাৰ মৰ্মে আমি আলোচনাত পোনপটীয়াকৈ অথনি আমি কৈছোঁৱে যে ইয়াৰ আগতে আনক পঠাওঁ আলোচনালৈ মধ্যস্থতাকাৰীক পঠাওঁ তেওঁলোকে কি কৰে কি নকৰে আমি শুনো বেলেগ ধৰণে সেইকাৰণে আমাৰ যি হয় যি নহয় যুদ্ধ কৰিছোঁ আমি মৰিছোঁ আমি ভোকে লঘোণে থাকিছোঁ আমি বৰষুণত তিতিপুৰি আছোঁ আমি সেইটো কাৰণতে আলোচনা কৰিব লগা হ'লে তেতিয়াহ'লে আমিয়েই কৰিম পোনপটীয়াকৈ সেই বিষয়টো আমাৰ বুকুত আছিলে আৰু এইবাৰ যেতিয়া আমি ইয়াতে কাৰাবন্দী হৈ পিনি আছিলোঁ কাৰাবন্দী হৈ থকা সময়ত এই বিষয়টো পুনৰ চৰ্চিত হলত এটা পৰিৱেশ আহিল আমি আলোচনাত অংশগ্ৰহণ কৰিলোঁ
আৰু আলোচনাৰ ভিত্তিটোৱে হ'ল যে জাতীয় অভিৱৰ্তনে প্ৰস্তুত কৰি দিয়া যিখন এজেণ্ডা তাৰমানে প্ৰস্তাৱসূচী এই প্ৰস্তাৱসূচীখনেই গোটেই আলোচনাটোৰ মূল ভেটি সেই ভেটিটোৰ সম্পৰ্কতে যোৱা 12 বছৰ 4 মাহে আমি আলোচনা কৰিলোঁ আলোচনাটোৰ শেষত অসমৰ অস্তিত্ব অসমৰ ভূখণ্ডটোৰ অস্তিত্ব অসমৰ খিলঞ্জীয়া অসমীয়াৰ যিটো ৰাজনৈতিক প্ৰতিনিধিত্বৰ যিটো তাৰমানে নিশ্চয়তা এইটো সম্পৰ্কতে সুদীৰ্ঘ 12 বছৰ যুঁজিছোঁ আলোচনা কৰিছোঁ শেহতীয়াভাৱে এই বিষয়কেইটা সম্পৰ্কত তেওঁলোকৰ দুই পক্ষৰ মাজত বহুতে কৈছে তেওঁলোকে জাপি দিছে আমাক বহুতে কৈছে আমি কোৱাটোক তেওঁলোকে কাণে দিয়া নাই তেনে কথা হোৱা নাই বাকি কথাখিনি শুনিছে তেনে কথা হোৱা নাই দুই পক্ষৰ মাজত এই বিষয়বিলাকক লৈ পিনি হোৱা আলোচনাত আমি আমাৰ যিকেইটা দাবী মনৰ যিকেইটা দাবী যিখিনি বিষয় ল'লে আমাৰ সন্মান বিশেষভাৱে আমাৰ ত্যাগৰ যিটো মৰ্যাদা আমি যে চেষ্টা কৰিছোঁ অসমৰ জনসাধাৰণে যে আমাৰ ওপৰত মানে ভৰসা কৰি এই দায়িত্ব দিলে তেওঁলোকৰ যিটো ভৰসা এই দায়িত্বটো আমি সঠিকভাৱে পালন কৰিব পৰা নপৰাটোৰ ওপৰতে আমাৰ মান সন্মানৰ কথা আছে আৰু আমি দেখিলোঁ যে এইটোত আমি সন্মত হৈছোঁ সন্মত হোৱাত এইটো সম্পৰ্কত আমি এইকেইটা বিষয় সম্পৰ্কত আমি সন্মত হৈ সম্পূৰ্ণৰূপে স্বাক্ষৰ কৰিলোঁ ইয়ালৈকে একেবাৰে স্পষ্ট কথা এতিয়া কথাটো হ'ল যে অসমৰ জনমানসত সংবাদ মাধ্যমসমূহত কোনে কেনেকুৱা ধৰণেৰে তেওঁলোকে অৱতাৰণা কৰিছে মতামত দিছে গোটেই ইয়াৰ বিষয়বিলাকৰ সম্পৰ্কত জানিল আমাৰ মুখৰ পৰাতো কোনো শুনাই নাই আনৰ মুখৰ পৰাই আমি কৰি অহা চুক্তিখনৰ সম্পৰ্কত যিবিলাক ব্যাখ্যা ধাৰণা এক মিনিট ধাৰণা এইবিলাকৰ ওপৰত যি মতামত আগবঢ়াই দিছে ইয়ে তাৰমানে বহুতে বেলেগ বেলেগ ধৰণে কৈছে বহুতে কোনোবা সুবিধ হৈছে কোনোবা কিবা হৈছে মই কওঁ এইটো অসমৰ জনসমাজত এইটো তৰ্ক বিতৰ্ক বিপৰীত সমৰ্থনত ইয়াৰ মানে বিতৰ্ক বস্তুনিষ্ঠ বিতৰ্ক হোৱাটো সন্মানেৰে সৈতে হোৱাৰ এটা পৰিৱেশ থকাটো দৰকাৰ আৰু আমি এইটো বিচাৰোঁ যিসকলে বিৰোধিতা কৰিছে এইটো সম্পৰ্কত তেওঁলোকৰ মত দাঙি ধৰিছে মত দাঙি সেইটো তেওঁৰ গণতান্ত্ৰিক অধিকাৰ হয় আৰু ইয়াক আমি সন্মান জনাওঁ এইটো হ'ল এটা ইয়াৰ কাৰণে আমি সুবিধাও নহয় আমাৰ একো এইটো হোৱা নাই দ্বিতীয়তে হ'ল ইয়াৰ কাৰণে মানুহে কোনো ধৰণৰ এটা তাৰমানে আৱেগিক বা উত্তেজিত হোৱাৰ দৰকাৰ নাই ধৈৰ্যৰে সৈতে আমি অৰবিন্দ ৰাজখোৱাৰ ওচৰলৈ আকৌ যাব বিচাৰিম যদি পৰৱৰ্তী সময়ত সময় পাওঁ মই মৃণাল হাজৰিকাই কি কৈছিলে মৃণাল হাজৰিকাই কি কৈছে সেই সম্পৰ্কত জানিব বিচাৰিছোঁ গোটেই চুক্তিখনৰ সম্পৰ্কত মৃণাল হাজৰিকাই কি কৈছে তেওঁৰ মাজতে অলপ অসুখী বুলি কৈছে মই 100% সুখী নহয় গোটেই চুক্তিখন যিখন দিল্লীত হ'ল এইবাৰ মৃণাল হাজৰিকাই কি যে শুনি ল'ব বিচাৰিছোঁ মৃণাল হাজৰিকাই প্ৰদীপ গগৈ বিভিন্ন মতামত অহা দেখিবলৈ পোৱা গৈছে কিছুমানে গ্ৰহণ কৰিছে কিছুমানে গ্ৰহণ কৰা নাই এইটো অস্বাভাৱিক নহয় আলোচনা পৰ্যালোচনা বা তেনেধৰণৰ বিৰূপ মন্তব্য দিয়াৰ কিছু লোক থাকিব পাৰে তেখেতলোকলৈ আমি আপোনালোকক ইতিমধ্যে আমাৰ সভাপতি আৰু সম্পাদক চচুচৌধুৰীয়ে কৈ গৈছে বৈদেশিক সম্পাদকে গতিকে সেইখিনি কথাই সঁচা আৰু সেইখিনি যিহেতু এটা বৃহৎ ব্যৱস্থা লৈ কেন্দ্ৰীয় চৰকাৰৰ লগত আমি চুক্তিখন কৰিছোঁ সকলো ৰাইজৰ সকলো পক্ষৰ দল মত নিৰ্বিশেষে সকলোৱে ইয়াত সহায় কৰিব লাগে আমি তেখেতলোকলৈ সকলোলৈকে সকলো অংশলৈকে আমি ইতিমধ্যে দেখিছোঁ দল সংগঠনে বহুতে বিৰূপ মন্তব্য দিছে আপোনালোকে আজিতো স্পষ্ট হৈছে গতিকে সেইখিনি বঢ়াটোটা থাকিব পাৰে কম বেছি থাকিব পাৰে যে আমি যিমানখিনিলৈকে চেষ্টা কৰিছোঁ সেইখিনি লগত আপোনালোকৰ সহযোগিতা লাগিব আপোনালোকৰ পৰামৰ্শ লাগিব আৰু অসমৰ ৰাইজৰো এই ক্ষেত্ৰত সহযোগিতা আৰু পৰামৰ্শ লাগিব যিহেতু এখন এতিয়া পত্ৰ ওলাইছে যি কথা কিছু সময় আগত আলফাৰ মাজত ডিবেট হোৱাৰ কথা সেইটো মুঠেও নহয় আজি কিছুদিনৰ আগত আমি হেৰিয়ালৈ চুক্তি কৰাৰ আগতে আমাৰ হেৰি হৈ গৈছে সাধাৰণ সভাখন অনুষ্ঠিত হৈ গৈছে সেই সাধাৰণ সভাতে সৰ্বসন্মতিক্ৰমে আমাৰ যিখন মেমৰেণ্ডাম প্ৰস্তুত হৈছিল তেখেতলোকে সকলোৱে সেইটোৰ সহায় জনাইছে আৰু তেখেতলোকৰ মতামতৰ ভিত্তিত আমি কেন্দ্ৰীয় চৰকাৰৰ লগত চুক্তি কৰিবলৈ গৈছোঁ শেষৰটো প্ৰশ্ন কৰিব লৈছোঁ যিহেতু এতিয়া অসমবাসী ৰাইজে আপোনালোকক ৰাজনীতিৰ ক্ষেত্ৰত অহা বুলি কিবা মই এইখিনিতে খন্তেখনকৈ বাণিজ্যিক বিৰতি ল'ব লাগিব তাৰপিছত মই যাব বিচাৰিম ষ্টুডিঅ'ত আমাৰ আছে হিৰণ্য শইকীয়া আৰু পৰম প্ৰকাশ গগৈ শিৱসাগৰত আছে বসন্ত গগৈ আৰু পলাশ চাংমাই আছে আমাৰ সৈতে আৰু পৰেশ বৰুৱাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম
পুনৰ উভতি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ আমি এই মুহূৰ্তত PCGৰ সদস্য একমত আলফা আলোচনা প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছিলে কেন্দ্ৰীয় চৰকাৰ আলফাৰ মাজত মামনি ৰয়ছম গোস্বামীৰ নেতৃত্বত হীৰেন্দ্ৰ শইকীয়াৰ পৰা জানিব বিচাৰিম যে এই যে যিখন চুক্তি হ'ল 1979 ৰংঘৰ বাকৈ জন্ম হোৱা আলফাই 2023 ডিচেম্বৰ মাহত যিখন দিল্লীত স্বাক্ষৰিত কৰিলে মীমাংসা চুক্তি বুলি কোৱা হৈছে এই মীমাংসা চুক্তিখনে এই দীঘলীয়া যিটো পৰিক্ৰমা যে সাৰ্বভৌমত্ব এটা বেলেগ বিষয় সেইটো বিষয়ৰ ওপৰত আলোচনা নহয় বুলি কৈছে কিন্তু আমি সেইটোলৈ নাযাওঁ কিন্তু কি পালে আপোনাৰ দৃষ্টিত চাওক আলফাৰ জন্ম হৈছিলে যে ভাৰতৰ যিটো আভ্যন্তৰীণ শোষণ বঞ্চনা অসমীয়া মানুহ তথা খিলঞ্জীয়া মানুহৰ আমি সংখ্যা লঘু হৈ যোৱাৰ যিটো ভয় আকাংক্ষা যিটো আকাংক্ষা সাধাৰণভাৱে অসমীয়া মানুহ বা থলুৱা মানুহখিনিৰ সেইটোৰ প্ৰতিবাদত এটা সহস্ৰ সংগ্ৰাম হৈছিল আৰু সৰ্বভৌম অসম বা স্বাধীন অসম মানে প্ৰতিষ্ঠা কৰাৰ কাৰণে 2011 চনত যেতিয়া এই মানে অভিৱৰ্তনখন পাতিলে মই 2004-5 চনৰ কথা নাযাওঁ তেতিয়া মই বাইদেউ লগ লাগি পেলাই যিটো আলফাৰ ধৰি লওক সেই আলোচনাৰ 4 চনতে আৰম্ভ কৰিছিলোঁ আমি মনমোহন সিং ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হৈ আহিলে তেতিয়া IBৰ পৰা এটা মোক তেতিয়া এয়া কৰিছিলে মেছেজ এটা দিছিলে যে মনমোহন সিং যেহেতু অসমৰে MP আৰু প্ৰধানমন্ত্ৰী তো তেওঁ ইচ্ছুক তা আপুনি পাৰে যদি এহঁতক অলপ কনভিন্স কৰক তেতিয়া মই বহু দিন প্ৰায় বহু মাহ লগ লাগি পৰেশ বৰুৱাক অন্তত এইখিনি কনভিন্স কৰালোঁ যে আপুনি এবাৰ হ'লেও সেই সংকেত এটা দিয়ক যে আলোচনাটো আৰম্ভ কৰোঁ তেতিয়া মই বাইদেউক লৈ পেলাই এখন চিঠি মনমোহন সিঙলৈকে তেতিয়া প্ৰাইম মিনিষ্টাৰ মনমোহন সিঙলৈকে পাৰ্চনেল লেটাৰ দিয়ালোঁ 2004 চনৰ এইটো অক্টোবৰ মাহত ডিচেম্বৰ মাহত চিঠিৰ উত্তৰ আহিল যে আমি আলোচনা কৰিব ইচ্ছুক আলফাৰ লগত তাৰপিছত 2005 চনৰ আৰম্ভণিতে আকৌ IBৰ পৰা মেছেজ আহিলে যে মামনি বাইদেউৰ হৈ গ'ল এতিয়া আমাক আলফাৰ পৰা চিঠি লাগে তো 2004 চনৰ ফেব্ৰুৱাৰী মাহত ৰাজখোৱাৰ স্বাক্ষৰিত এখন চিঠি মই দি পেলাই বাইদেউক দিলোঁ সেই বাইদেউৰ পৰা তেওঁলোকে IBA লৈ গ'ল হোম মিনিষ্ট্ৰী কাৰণ সেইটোৰ উত্তৰ তেওঁলোকে মেদ দিলে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্ৰস্তুত যে যিকোনো কোৰ ইছ্যুত তেওঁলোকে আলোচনা কৰিবলৈ প্ৰস্তুত তাৰপিছত সেইখন মেদ আহিল সেইখনো ধৰি লওক মই পঠিয়াই দিলোঁ মোৰ ঘৰৰ পৰা লৈ গ'ল আকৌ জুলাইত এখন চিঠি আহিলে আকৌ অৰবিন্দ ৰাজখোৱাৰ স্বাক্ষৰত যে সৰ্বভৌমত্বটো তাতে মেইন ইছ্যু হিচাপে লিখিতভাৱে দিব লাগিব যে আমি সৰ্বভৌম অসমৰ ওপৰত আলোচনা কৰিম আৰু তাৰপিছত গেঠালা মাৰিলে গোটেই প্ৰক্ৰিয়াটো যেতিয়া গেঠালা মাৰিলে বুলি যে ক'লে তেতিয়া গেঠালা মাৰাৰ উত্তৰ নাই সৰ্বভৌমত্বৰ ওপৰত তেওঁলোকে লিখি দিব নোৱাৰে কেন্দ্ৰীয় চৰকাৰে তাৰপিছত ছেপ্টেম্বৰৰ 2005 চনৰ PCGৰ গঠন হ'ল আমি 9জনীয়া দল মামনি বাইদেউ মামনি ৰয়ছম গোস্বামী আৰু আপোনাৰ আমাৰ এয়া ফুকন ৰেৱতী ফুকনক কোঅৰ্ডিনেটৰ কৰি পেলাই দিয়া হ'ল আৰু আমি 3লানি আলোচনা হ'ল প্ৰথম লানি আলোচনাতে প্ৰাইম মিনিষ্টাৰৰ অফিচিয়েল ৰেচিডেন্সত মুখ্যমন্ত্ৰী আছিল IB ডাইৰেক্টৰ এইবোৰ গোটেই প্ৰকাৰণৰ মানুহবিলাক গোটেইবিলাক আছিলে তেতিয়া আমি এটা কথা ওলাইছোঁ যে আলফাৰ যিটো কোৰ ইছ্যু সেইটোৱে হ'ল সৰ্বভৌম প্ৰতিষ্ঠা কৰাৰ কাৰণে তাৰ এখন সংগ্ৰাম তো সেইকাৰণে আপোনালোকে এই অসমৰ ওপৰত আপোনালোকে আলোচনা কৰক আৰু যেহেতু ভাৰত এখন সৰ্ববৃহৎ গণতন্ত্ৰ তো সৰ্বভৌমত্বৰ ওপৰত আলোচনা কৰা মানে অসমক স্বাধীন নবা সৰ্বভৌম কৰি দিয়া নুবুজায় আৰু ভূটানত যিখিনি নিৰুদ্দেশ হৈ আছে সেইখিনি কথা আমাক কওক আৰু 5জন শীৰ্ষ আলফা নেতাক যেতিয়া মিথিং কাৰ্ডমেৰী প্ৰদীপ গগৈ জেলত আছিলে যে এইবিলাকক এৰি দিয়ক এটা পৰিৱেশ সৃষ্টি কৰক আৰু আৰ্মি আৰু আলফাৰ দুইফালে আমি নিয়ন্ত্ৰণ কৰা এটা পৰিৱেশৰ কথা আমি পাতিলোঁ তাৰপিছৰ যিখন মিটিং হ'ল সেইখন প্ৰাইম মিনিষ্টাৰ অফিচত নেশ্যনেল ছিকিউৰিটি অফিচাৰ MK নাৰায়ণৰ নেতৃত্বত হৈছিলে নতুন দিল্লীত আৰু শেষৰখন 22 জুন 2006 শিৱৰাজ পাটিলৰ হোম মিনিষ্টাৰৰ অফিচত হৈছিল আৰু তেতিয়া আমি জইণ্ট ষ্টেটমেণ্টো দিছিলোঁ যে দুইফালৰ পৰা সহস্ৰ মানে এয়া বন্ধ কৰক মুভমেণ্ট আলফাৰ পৰা আৰ্মিৰ ফালৰ পৰা 5জন শীৰ্ষ নেতাক মোকলাই দিয়ক আৰু এটা পৰিৱেশ সৃষ্টি কৰক আলোচনাৰ কাৰণে কিন্তু আমি যেতিয়াই ঘূৰি আহিলোঁ তেতিয়াই আৰ্মিয়ে জেগাই জেগাই আলফা ল'ৰাক হত্যা কৰিলে তাৰমানে একাংশ আৰ্মি অফিচাৰ শীৰ্ষ পুলিচ অফিচাৰ আমোলাই এই প্ৰক্ৰিয়াটো হ'ব নিদিয়ে কাৰণটো তেওঁলোকে মুনাফা পায় ডিষ্টাৰ্ব হৈ থাকিলে তেওঁলোকে বহুত সুবিধা পায় এনেকুৱাও বহুত ৰেকৰ্ড আছে য'ত নেকি আৰ্মিৰ ট্ৰাকত কাঠো স্মাগল কৰি লৈ গৈছে
তো এনেকুৱা ধৰণৰ বহুত ৰিপৰ্টৰ কাৰণে পিছত IB অতিষ্ঠ হৈ এনেকুৱা এটা ৰিপৰ্ট দিছিলে যে আৰ্মি ইয়াৰ পৰা প্ৰত্যাহাৰ কৰিব লাগে তো সেইবোৰ সেই সময়ত নহ'ল মানে কেন্দ্ৰীয় চৰকাৰ ইচ্ছুক আছিলে তাৰ মাজত কিছু সংখ্যক নিৰাপত্তাৰ লগত জড়িত বিষয়ে গোটেই বিষয়টো আপোনাৰ ওচৰত আকৌ আহিম আমি কথা আছে মই চমুকৈ প্ৰথমতে প্ৰণৱ প্ৰকাশ গগৈৰ পৰা যে ইমান দিন এটা সাংবাদিকতাৰ সৈতে জড়িত প্ৰণৱ প্ৰকাশ গগৈ আৰু এই বিষয়টো তেওঁ বিভিন্ন ধৰণে মুখামুখি মই গৈ আছোঁ পৰেশ বৰুৱাৰ ওচৰলৈকে যাম তেওঁক পাইছোঁ আমি লাইনত চমুকৈ প্ৰথমে প্ৰণৱ প্ৰকাশ গগৈৰ পৰা জানি লওঁ নহয় আমি যদি গোটেই প্ৰক্ৰিয়াটো চাওঁ এইটো এটা প্ৰায় 44 বছৰীয়া এটা সংগ্ৰামৰ প্ৰক্ৰিয়া আছিলে আৰু এই 44 বছৰীয়া সংগ্ৰামৰ প্ৰক্ৰিয়াটোত অকল আলফাৰ কেডাৰসকলেই যে সংগ্ৰামখনত জড়িত আছিল এনে নহয় এই সংগ্ৰামখন হৈছে অসমৰ সুদীৰ্ঘ ইতিহাসৰ সৰ্বোচ্চ সৰ্বাধিক সৰ্বোচ্চ ত্যাগ হৈছে প্ৰায় 10-12 হাজাৰ মানুহে এই সংগ্ৰামখনত মৃত্যুবৰণ কৰিছে সাংবাদিক গ্ৰেপ্তাৰ হৈছে অসমৰ বহু জীয়ৰী বুৱৰী সেনাৰ হাতত ধৰ্ষিতা হৈছে 90 দশকৰ আৰম্ভণিতে যেতিয়া ইয়াত অপাৰেশ্যন বজৰং অপাৰেশ্যন ৰাইনো হৈছে ৰাজু বৰুৱা ভনিমাই দত্ত এওঁলোকৰ ত্যাগো এই সংগ্ৰামখনৰ সৈতে জড়িত হৈ আছে এতিয়া এই সংগ্ৰামখনৰ পৰিসমাপ্তিত 44 বছৰৰ পৰিসমাপ্তিত যিখন চুক্তি হৈছে নিশ্চিতভাৱে এই চুক্তিখনক লৈ পেলাই অসমৰ মানুহ কেতিয়াও সন্তুষ্ট নহয় অসমৰ মানুহে কেতিয়াও চুক্তিখনক সমৰ্থন কৰা নাই কাৰণ মানুহৰ যিটো আশা প্ৰত্যাশা এই সংগ্ৰামখনৰ পৰিসমাপ্তিটো ইয়াত প্ৰত্যাশাটো বহু বেছি আছিল কাৰণ এইখনত যথেষ্ট ত্যাগ আছে মানুহৰ সাংবাদিকৰ ত্যাগ আছে শহীদ পৰিয়ালসকলৰ ত্যাগ আছে 10-12 হাজাৰ মানুহৰ ত্যাগ আছে কিন্তু ইয়াৰ পৰিসমাপ্তিত যিখন চুক্তি আমি পালোঁ সেই চুক্তিখন আমি দেখিলোঁ যে কোনোবা এটা ৰাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে যিসমূহ তেওঁলোকে ইস্তাহাৰ প্ৰকাশ কৰে ঠিক তেনে এই ইস্তাহাৰৰ লেখীয়া হৈছে ক'ৰবাত দলং হ'ব ক'ৰবাত ফুটবল একাডেমি হ'ব ক'ৰবাত আপোনাৰ আৰ্কিটেক্ট স্কুল হ'ব ক'ৰবাত IIM আহিব এই ধৰণৰ বিষয়বিলাকৰ কাৰণে এই ধৰণৰ ডিমাণ্ডবিলাকৰ কাৰণে নিশ্চিতভাৱে 10-12 হাজাৰ মানুহৰ ত্যাগৰ কোনো প্ৰয়োজন নাছিল আৰু এই কথাও আমি স্বীকাৰ কৰিব লাগিব যে কেনে এটা পৰিস্থিতিত বৰ্তমানৰ যিসকল আলফাৰ নেতৃত্ব তেওঁলোকে আলোচনা কৰিছে তেওঁলোকৰ হাতত কূটনৈতিক যুদ্ধ কৰিব পৰাকৈ দৰদাম কৰিব পৰাকৈ তেওঁলোকৰ হাতত কোনো ধৰণৰ অস্ত্ৰই নাই তেওঁলোকে বিনা অস্ত্ৰে তেওঁলোকে বন্দী অৱস্থাত তেওঁলোকে আহি পেলাই চৰকাৰৰ সৈতে আলোচনা কৰিব লগা হৈছে আৰু সেইবাবে তেওঁলোকে এতিয়া কৈছে যে আমি যিখিনি পাইছোঁ আশা কৰাতকৈ বেছিকৈহে পাইছোঁ কিন্তু তেওঁলোকৰ যিটো অনুভৱ সেই অনুভৱৰ সৈতে নিশ্চিতভাৱে আমাৰ যিসকল আমি দেখিছোঁ যে আলফাৰ এই আলোচনাটো প্ৰক্ৰিয়াটোৰ আঁত ধৰিছিলে ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াই আজি নিজেই সন্তুষ্ট নহয় আলফা পৰিয়ালৰ যিসকল সদস্য বহু সদস্য দেখিছোঁ মুকলিকৈ তেওঁলোকৰ এই যিখন মীমাংসা চুক্তি হৈছে এই চুক্তিখনক লৈ পেলাই কোনো সন্তুষ্ট নহয় গতিকে এজন সাধাৰণ সাংবাদিক হিচাপে বা এজন পৰ্যবেক্ষক হিচাপে এজন নাগৰিক হিচাপে 10-12 হাজাৰ মানুহৰ ত্যাগ জড়িত হৈ থকা এখন সংগ্ৰামৰ পৰিসমাপ্তিত যিখন মীমাংসা চুক্তি হৈছে এই চুক্তিখনৰ পৰা আচলতে আমাৰ অসমে বিশেষ কিবা আমাৰ লাভজনক কিবা হৈছে বুলি আমি অনুভৱ নকৰোঁ আৰু সেইবাবে আমি দেখিছোঁ চুক্তিখন স্বাক্ষৰ হোৱাৰ পিছত অসমৰ কোনো মানুহৰ অন্তৰত এই চুক্তিখনে স্থান পোৱা নাই কোনো ইয়াত আৱেগৰ সৃষ্টি হোৱা নাই গতিকে এই দিশবিলাক আমি চালে আমি দেখিম যে যিটো পৰিসমাপ্তি এইটো এটা খুব কৰুণ পৰিসমাপ্তি হৈছে বুলি মই ভাবোঁ আৰু তেওঁলোকে নিজে স্বীকাৰো কৰিছে যে আমি আৰু এইখন মানে এইখনে আচলতে তেওঁলোকে জোৰা টাপলি মাৰি সংগ্ৰামখন বিষয়টো আচলতে শেষ কৰিব খুজিছে মই আকৌ আহিম ষ্টুডিঅ'লৈ আমি পৰেশ বৰুৱাৰ সৈতে সংযোগ স্থাপন হৈছে মই বিৰতি পিছতে পৰেশ বৰুৱাৰ সৈতে যোগাযোগ স্থাপন কৰিম নতুন দিল্লীত আলোচনাপন্থী আলফাৰ চুক্তি স্বাক্ষৰ হ'ল ৰাজ্যজুৰি ক্ৰীড়া প্ৰতিক্ৰিয়া অব্যাহত অৰবিন্দ ৰাজখোৱা ডাঙৰীয়াই কৈছে যে আমি ভবাতকৈ কেন্দ্ৰীয় চৰকাৰে বহু বেছি দিলে বিচৰাতকৈ বেছি দিলে আৰু অসমৰ টেলিভিছন জগতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই চুক্তিখনক লৈ পেলাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আমাৰ সৈতে সংযোগ স্থাপন হৈছে আলফা স্বাধীনৰ নেতা শীৰ্ষ নেতা পৰেশ বৰুৱা ডাঙৰীয়া প্ৰথমটো টেলিভিছনত সাক্ষাৎকাৰ যে এই চুক্তিখনক লৈ আপুনি কিমান দূৰ সুখী ধন্যবাদ আপুনি প্ৰশ্ন কৰিছে শুনিছেনে আপুনি শুনি আছোঁ আমি শুনি আছোঁ আপুনি যিটো প্ৰশ্ন কৰিছে প্ৰশ্নটোৰ উত্তৰ আগতে
আজি নৱবৰ্ষ আহিবৰ কাৰণে মাত্ৰ কেইঘণ্টামান বাকী আছে, কেইঘণ্টা নহয় 2-3 ঘণ্টামানহে বাকী আছে। যিহেতু আপোনালোকৰ চেনেলৰ প্ৰাক চেনেলৰ সকলো কৰ্মকৰ্তাৰ উপৰিও প্ৰিয় জন্মভূমি মানে বিশেষকৈ আমাৰ জন্মভূমি জাতি বৰ্ণ নিৰ্বিশেষে সকলোলৈ নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছে। আপুনি চুক্তি বিষয়খন আমি আগে কৈছো, মই কেইবাবাৰো কালিও কৈছো, পৰহিও কৈছো, আমাৰ কোনো ধৰণৰ ইচ্ছাও নাই বা বেছি কোৱাৰ ইচ্ছা নাই। গোটেইটোতো 1910 চনত কি কয় 2010তে আমি আমাৰ কথাটো কৈ দিছো কি আহিব কি নাহিব। আৰু আপোনালোকেও নিশ্চয় জানে, যদি আপোনালোকে চেনেলত আছিলে প্ৰিণ্ট মিডিয়াত, এই একেবাৰে স্পষ্টকে সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে কৈ আহিছে আমাৰ বক্তব্যবিলাক সমাপ্তি কিহেৰে হ'ব। এইটো আমি ইয়াৰ প্ৰকাশ কৰা আমি বিচলিত হোৱা নাই, আমি মানে ক্ষোভিত হোৱা নাই। আৰু সেইকাৰণে এইটো জনগণৰ এইটো গোটেই বস্তু চুক্তিখনৰ লগত সিহঁতে চুক্তি কৰিলে চুক্তিখনৰ লগত জনগণৰ পোৱা অধিকাৰ আছে, সমাজ অধিকাৰ আছে, সকলোৱে মানে আছে অধিকাৰ। সেইটো বিভিন্ন প্ৰান্তৰ জনগণে যিসকলে বিপ্লৱক ভাল পাইছে, বিপ্লৱৰ কাৰণে নিৰ্যাতিত হৈছিলে বা নিৰ্যাতিতই নহয়, একেবাৰে আইন মাতৃকুলৰ কিমান ধৰ্ষিত হৈছিলে, আজি চিৰকালতে পংগু এটা পৰিয়ালৰ এটাই সন্তান তাকো বলিদান দিলে। তাৰপিছত কৰাটোকৈ সেইটোৰ সিহঁতে ফলটো এতিয়া নিজে ভুগিছে, আমি ক'বলৈ প্ৰয়োজন নাই। যিহেতু আমি যিটো সংযুক্ত মুক্তি বাহিনী স্বাধীন, আমি তেতিয়াই গম পাইছো সকলোৱে আমাক এইবাৰ বোলে স্বাধীন কিয় এটা স্বাধীন লগাই, এইটো আমি কেনেকৈ আমাৰ সংৰক্ষণ কৰিব পাৰো বা সংগ্ৰামখন আমাৰ হ'ব নোৱাৰো কৌশলগতভাৱে তেতিয়া আমি 2011তে আমি এই কথাবিলাক ভাবিছো। কাইলৈ পৰহিলে সিহঁতি নিজেই কৈছে আলফা আৰু নেথাকিব, আলফা নেথাকিব। তেতিয়াহ'লে এই নেতাৰ লগত যি হৈ গ'ল নেথাকাৰ হৈ যোৱা পতিত হলোৱেই জনগণৰ যোৱাৰ সৃষ্টি হৈছে। খুব বিভিন্ন সময়ত বিভিন্ন জেগাত বিভিন্নভাৱে এইটো অগ্নিগিৰিৰ দৰে মানে এইবিলাক লাভা ওলাই আহিছে। এনেকুৱা পৰিস্থিতি মানে ছ'চিয়েল কথা পাতিলে গম পাইছো। আৰু এই কথাটো তেখেতসকলে নিজেই কৈছে এইটো আমি পৰাজিত হলো। এতিয়া পৰাজিত হোৱাৰ পিছত কি ক'বলৈ কি আছে, যিটো নিজেই স্বীকাৰ কৰিছে ইয়াৰ চুক্তিখনৰ মানদণ্ড। আৰু মই মোৰ মুখৰ পৰা পোৱাৰ কাৰণে এনেহ'লে চুক্তিয়ে কি পাব কি নাপাব, 12 বছৰ আগতে কোৱা কথাটো মানুহে বিজেপিসকলে যি সমৰ্থন কৰিছিলে সেইসকলে অলপো বুজি নাপালে নেকি? এই দূৰত্ব কম হ'ল আনিলে ভাৰত চৰকাৰে কেনেকৈ কিবা চুক্তি কৰাই ললে, কি সিহঁতৰ বা এই আনিব লাগিব এই কথাবিলাক ক'ব নোৱাৰিব, তেতিয়াহ'লে কেনেকৈ ৰাষ্ট্ৰৰ বিষয়ে ৰাষ্ট্ৰৰ ওপৰত পৰা আজৰি অনা কি ক'ত সাহস পাব? তাতেইতো এই কথাবিলাক এতিয়াতো আকৌ আমি এইটো পৰা ইয়াৰ পিছত আমাৰ ক'বলৈ কাইলৈ বিচাৰ কৰিব কি আনিছে কি নাই। ইয়াৰ বিষয়ে আমাৰ গণ্যমান্য ব্যক্তিসকলে আমাক মই সৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। অনুপ চেতিয়া ডাঙৰীয়াই আমাৰ কালিৰ প্ৰাঞ্জল ফুকনৰ সৈতে হোৱা এটা অনুষ্ঠানত তেওঁ এটা মন্তব্য কৰিছে যে তেওঁক আপুনি কোৱা বুলি কৈছে, আমাৰ তাত ভিডিঅ'টো আছে, আমি দেখুৱাবলৈ চেষ্টা কৰিম যদি পৰা যায়, যে আপুনি তেখেতক কিছুদিন আগতে ফোন কৰি কৈছে যে আপোনালোক আগবাঢ়ক, ময়ো গৈ আছোঁ, এই ধৰণৰ তেওঁ এটা মন্তব্য কৰিছে। মানে এই বিষয়টো আপুনি আৰু অনুপ চেতিয়াৰ মাজতহে কথা আমি নাজানো, খালি তেওঁ অনুপ চেতিয়াই এই বিষয়টো কৈছে। এই ভিডিঅ'টো আমাৰ আছে। তেখেতৰ কথাটোৱে আছে, মই কি কৈছো সেই বস্তুটো আপোনাৰ প্ৰতিক্ৰিয়াটো মই জানিব বিচাৰিছোঁ। কোৱা কথাটো মই কি কৈছিলো সেইটোতো নাই নহয়, সেইকাৰণে মই আপোনাৰ প্ৰতিক্ৰিয়াটো জানিব বিচাৰিছোঁ।
হয় বাক্যটো শুনাব পাৰিব নি তেখেতৰ বাক্যটো মই ঠিকে কৈছে হয় আচ্ছা আমি বাক্যটো এবাৰ অনুপ চেতিয়াৰ সেই বিশেষ সংলাপটো পৰেশ বৰুৱা ডাঙৰীয়াক লৈ কৰা মন্তব্য আমি শুনাব পাৰিমনে বাৰু এই মুহূৰ্তত আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱা ডাঙৰীয়াই মোলৈ কিছুদিন পূৰ্বে ফোন কৰিছিল ফোনত তেওঁ কৈছে যে আপোনালোকে যি পায় চুক্তি কৰক তাৰপিছতে আমি গৈ আছোঁ আমিও যদি কিবা এটা পাওঁ অসমৰ ৰাইজৰ উন্নতিৰ বাবে তেতিয়াহ'লে অন্ততঃ আপোনালোকে পোৱা আৰু আমি পোৱাখিনি মিলি পেলাই অন্ততঃ অসমৰ এটা সৰ্বাংগীন উন্নতি হ'ব আৰু আমি সেই তেওঁৰ বক্তব্যখিনিৰ ভিত্তিত কৰি পেলাই মই তেওঁৰ প্ৰতি আহ্বান জনাম তেওঁ যিহেতু কৈছে যে আমি যিখিনি পাওঁ সেইখিনিতে আমি সন্তুষ্ট হৈছোঁ তেওঁ আগবাঢ়ি আহক আহি পেলাই তেওঁ যাতে ভাৰত চৰকাৰৰ সৈতে অসম চৰকাৰৰ সৈতে আলোচনা কৰি পেলাই চুক্তিৰ জৰিয়তে আৰু অধিক মানে অৰ্জন কৰক অসমৰ সৰ্বাংগীন উন্নতি হওক তাৰপিছতো যদি কিবা বাকী থাকি যায় সেইখিনি জনগণে যাতে কৰিব এইখিনি কথাটো আমি মোৰ লগত আলোচনা হৈছিল গতিকে সেই সূত্ৰ ধৰিয়ে তেওঁৰ প্ৰতি আহ্বান জনাইছোঁ আহক তেওঁ আলোচনাৰ জৰিয়তে আমি যিখিনি নাপালোঁ সেইখিনি অৰ্জন কৰি অসমৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা ৰাখক আছিল অনুপ চেতিয়াৰ বক্তব্য আপুনি কোৱা বুলি কৈছে মই এইটো শুনিলোঁ মই এই কোনো ধৰণৰ কৈ আছোঁ আপুনি যাওক মই আৰু দিয়া আৰু তেখেতে এইটো যদি অকল তেখেতেহে কৈছে তেখেতেতো বনাব আমি যিটো এতিয়া আমাক ভৰ দি আহিবলৈ আমাৰ ওপৰত দোষাৰোপ দিবলৈ বিচাৰিছে বাৰু মই এই কথাটো যে কিছুদিনৰ আগতে আলোচনা কৰি আমাৰ এতিয়া ইমেইল আছে দুইজন ব্যক্তিয়ে পঠাই সকলোৱে মিলি আমাৰ চেণ্ট্ৰেল কমিটি যিমান আছে আপোনালৈ এটা প্ৰস্তাৱ আহিছে আপোনালৈ এটা কি ধৰণৰ মই আমাৰ ৰাজু বৰুৱাই সকলোৱে জানে পঠাইছে এই ইমেইল পঠাই এইটো কৈছে আপোনাক জৰুৰীভাৱে লাগে মই উত্তৰ দিয়া নাই 2-3 দিন এই কৰাৰ পিছত 3-4 দিনৰ পঠোৱাৰ পিছত ফোন কৰি ফোন নম্বৰ এটা দিছে ফোন নম্বৰটো এতিয়া আমাৰ লগত আছে ফোন নম্বৰটোৰ যোগেদি সেই ফোন নম্বৰ ফোন কৰিছোঁ ফোন কৰাৰ পিছত কৈছে আপুনিতো পাবলগীয়া একো নাই অলপ সহায় নকৰে তেতিয়াহ'লে কিন্তু আমি ঠিক আছে আমাৰ পৰা কেনে ধৰণৰ সহায় লাগে মই ক'লো আমাৰ কেনেকৈ সহায় তেতিয়া কৈছে কথাটো নকয় যে আপুনি সহায় নকৰিলে আমি একোৱেই নাপাব কি ধৰণৰ সহায় লাগে সেইটো স্পষ্টকৈ ক'ব লাগে হেজিটেট তেতিয়াহ'লে আমাৰ ফালত কিবা যদি বিচাৰে তেতিয়া কৰা হ'ল এই সংগ্ৰামৰ কাৰণে সকলোৱে কষ্ট কৰিছে মই অকলে বুলি ক'লে ভুল আধাৰ আছে কিছুমানে ভুল পথ এটা বাছি লোৱা এই ঘটনাত এই পৰিস্থিতিটো হৈছে পৰিস্থিতিটোৰ কাৰণে মই যাই হওক তোমালোকৰ একেবাৰে হেৰিয়ৰ মানে আন্দোলনৰ কি কয় সংগ্ৰামৰ সময়ত মূৰৰ আঘাত পাইছিলা বিভিন্ন অপাৰেশ্যন সংযোগ কৰিছিলা এইটো আছে তোমাৰ দৰে বহুতে ত্যাগ কৰি আমাৰ সদায় আমি কোনোবাই যে অকণমানো সংগঠনৰ কাৰণে সহস্ৰ সংগ্ৰামৰ কাৰণে অৱদান ৰাখিছিল তাৰ প্ৰতি আমি সদায় থাকিব এতিয়া বডিটোৱে মানে তোমালোকৰ বডিটোৱে যদি আমাক সহায় বিচাৰিছে ঠিক আছে সেই সহায়টো খুলিকে পোৱা নাই পোৱা নাই সহায় আপুনি এটা শব্দ এটা ইংৰাজী শব্দ আমাৰ মূল কৈছে একেবাৰে ডিটাৰেঞ্চ নাথাকিলে মই কৈছোঁ বেকআপ নাথাকিলেতো মই আগেই কৈছোঁ বেকআপ নাথাকিলে কি কোনে সন্মান শক্তি নাথাকে সন্মান নকৰে শক্তি থাকে ভক্তি কৰিব আৰু এতিয়া ভাবি নাচালা নোচোৱাৰ কাৰণে এইটো আকৌ এনেকুৱা বনাই ললে সোমোৱাৰ পিছত যাবা ক'লৈ তোমালোকে ধৰণে তাৰ লাষ্ট যদি নোকোৱা মই কওঁ আমাৰ কথা ঠিক আছে তুমি যাবা ডাবুল কৰিছা মোৰ পৰা শুনা আমি কৈছো 3টা বস্তু তোমালোকে আলোচনা সুধিলে মোৰ 3টা ফাৰ্ষ্ট কনষ্টিটিউশ্যন অসমৰ কাৰণে সুকীয়া সংবিধান লাগিব জাতীয় পতাকাখন লাগিব
তাৰপিছতে 3 নম্বৰ সম্পদৰ অধিকাৰ থাকিব লাগিব আমাৰ হাতত থাকিব এই চিন্তা কৰা আমি নৈতিক সমৰ্থন আমি দি দিম বাকী সকলো আমাৰ সদস্যসকলৰ লগত কথা পাতি আমি এইটো নৈতিক আমি অস্ত্ৰ সম্বৰণ কৰিব নাজানো তোমাৰ 1 ষ্টেপ এহেড কৰি ৰাখা আমাৰ ক'বলৈ কি আছে আমিতো ভালেই পাওঁ 1 ষ্টেপ তাতকৈ কি আনন্দৰ কথা হ'ব কি আৰু কি লাগে পিছতে এইটো কোনো ডাঙৰ কথা নহয় এই কথাটো কোৱাৰ মই সকলোৰে লগত ৰিপ্লাইটো দিয়া নাই আৰু সিদিনা এতিয়া ৰিপ্লাইটো দিয়া আমাৰ ককাইদেউ ঢুকাইছিলে সুৰেন্দ্ৰ ককাইদেউ ঢুকোৱাৰ আছিলে আমাৰ পিছত শ্ৰাদ্ধ পাতি তেখেতে সেইদিনাখনি মই প্ৰথম ফোন কৰিছো সেই সময়তো আমি কথা বতৰাটো নিশ্চয় পাতিব লাগিব হয়তো কেনেকুৱা কি আছে আমাৰ ক'বলৈ কি আছে আপোনালোকে যদি ভালকে কিবা আনিও ইমানে কোৱা ইয়াত যে আৰু আমি গৈ আছো পিছে পিছে এই গৈ আছো পিছে বিলাক যদি ৰেকৰ্ডিঙত আছে তেলেগুতে আমাৰ মই কিন্তু মানে এইটো মোৰ মানে হেৰি কেনেকুৱা এটা শুনাব পাৰে বা ক'ব পাৰে আৰু কাৰোবাক যে হাকি আছিল ক'ব পাৰে তেতিয়াহ'লে মোক ক'বলৈ চিন্তা নকৰো আৰু হয় হয়তো আলোচনা একো নাহে বুলি আপোনালোকক বাউণ্ড কৰিছে আপোনালোকে একোৱে নাই বাউণ্ড কৰিছে যাব ক'লে আপোনালোক যাব বাউণ্ড কৰি এগ্ৰী হ'ল আপোনালোকে এগ্ৰী হোৱাৰ কাৰণে আপোনালোকে একো নাই যিটো ইকনমিক পেকেজ এটা দিব সেইটো মই আগেই জানিম বিপ্লৱৰ যিবিলাক জীৱনত যিবিলাক ৰাজনীতি কৰিছো ভাৰতীয়সকলৰ লগত কেতিয়াবা মাজে মাজে বিনিময় কৰোঁ ৰাজনীতি মানে যিটো মানে ষ্ট্ৰেটেজি কৰিব লাগিব জানিব তাৰপৰা আমি জানিয়ে আছিলো কি হৈছে কেনেকে কি পাব একোৱে নাপাওঁ না আমাৰ উপায় নাই আমি চাইন কৰিম এইটো চাইন কৰক আৰু আমাৰ ক'বলৈ কি আছে চাইন কৰক ঠিকে আছে এইটোৱে কৈছো কথাটো আৰু একো কোৱা নাই এইটোতো ৰাজুৰ যিটো হৈছে ৰাজুটো এইটো একদম স্পষ্টতে ৰাজু বোলে চেণ্ট্ৰেল কমিটিয়ে পঠায় ৰাজুৱে ডিনাই কৰিব নোৱাৰে এইটো আমাৰ বাকী আছে ৰাজ আছে মোৰ লগত ঠিক আছে চব আছে মোৰতো প্ৰতিটো হেৰি হ'লে ৰেকৰ্ডিং থাকে এইটোতো আমি হেৰিটো পিঠা নকৰোঁ হ'ব পাৰে সেইটো কাৰণে আমি এই কথাটো এই চেনেলৰ যোগেদি কৈছো এই কথা ধন্যবাদ তেতিয়া মই কয় এটা আপুনি কয় কি সৰু ল'ৰা নেকি কেঁচুৱা নেকি যে মই নিয়ন্ত্ৰণ কৰিছো তাক মই নিয়ন্ত্ৰণ উদ্ভূত হৈ কাজিৰঙাৰ হেৰিয়াতে মোক কুকুৰে নোখোৱাই গালি পাৰিছে কুকুৰে নোখোৱাই ৰাতি বহু সাক্ষী আছে মোৰ তাৰ পৰা শুনি যিসকল কথা ৰেকৰ্ডিং সব মই কৰি গৈ কাৰণে আমি এইটো কৰিব লগা পৰিলে তেখেতৰ ভুলৰ কাৰণে এইটো আছে এইটো কৈ নিজৰ ভুল দুৰ্ঘটনা ঢাকি অন্যক দিবলৈ বিচাৰে কাজিৰঙা যিখন লাষ্ট মানে যিখন ইহঁতে পাতিছিলে স্পষ্টকে আছে মোৰ লগত বহুকেইটা মানে হেৰি আছে সিহঁতৰ কথা আপোনাৰ অডিঅ'টো অকণমান হেৰি হৈছে মই আকৌ আপোনাৰ সৈতে এটা বিৰতি ল'ম বিৰতি যোগাযোগ কৰিম আপোনাৰ অডিঅ' অকণমান সমস্যা এটা হৈছে বিৰতিৰ পিছত আকৌ যোগাযোগ কৰিম এইখিনিতে হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি লৈছোঁ মই পৰেশ বৰুৱা ডাঙৰীয়াই এটা বিশেষ কথা ক'লে অনুপ চেতিয়াৰ যিটো মানে ক'লে যে আলোচনা আমি আগবঢ়াব লাগে মই গৈ আছোঁ তাত তেওঁ এটা বৰ বিশেষ কথা ক'লে প্ৰথমবাৰৰ কাৰণে কৈছে তেওঁ তাত তিনিটা প্ৰস্তাৱ দি দিছিলে এটা ক'লে যে সুকীয়া সংবিধান সুকীয়া পতাকা
আৰু সম্পদৰ অধিকাৰ তেওঁ সেই স্বাধীনতাৰ দাবীটোৰ পৰা হয়তো অকণ হেৰি হ'ব পাৰে এই গোটেই বিষয়টো সময়ত হিৰণ্য শইকীয়াৰ মতামত জানিব বিচাৰিম চাওক 2011 চনত যেতিয়া জাতীয় অভিৱৰ্তন কৰি হিৰেণ গোহাঁইৰ নেতৃত্বৰ কমিটিখনত যিখিনি দাবী মানে প্ৰস্তুত ওলালে আমাৰ চাৰ্টাৰ অফ ডিমাণ্ডছ সেইখিনি দুৰ্বল ডিমাণ্ড আছিলে তাৰ কাৰণে আমি ক'লোঁ যে এইটো মজবুত কৰক সৰ্বভৌমৰ এটা বিকল্প ব্যৱস্থা গ্ৰহণ কৰক কাৰণ যেতিয়া 10,000 ওপৰত শ্বহীদ হৈছে হাজাৰ হাজাৰ আমাৰ ডেকা মানে ডেকাই হওক বা বুঢ়াই হওক হাজাৰ হাজাৰ ঘূণীয়া হৈছে বাই ভনী সতীৰ্থ হৰণ হৈছে তো তাৰ বিনিময়ত আৰু তেতিয়ালৈকে 32 বছৰ হৈছিল এই সংগ্ৰামখন 79 চনৰ পৰা যদি 11লৈকে চাই তেতিয়া 32 বছৰ হৈছিল যে 32 বছৰত ইমান ত্যাগৰ বিনিময়ত অসমৰ মানুহে এইটো মানে আশা কৰিছিল যে সৰ্বভৌমৰ এটা বিকল্প ব্যৱস্থা মানে দাবী চনত থাকিব পাওঁ নাপাওঁ বেলেগ কথা আমি সেই হিচাপে 2011 চনতে কৈছিলোঁ যে দাবী চনখন মজবুত কৰক যে সৰ্বভৌমৰ বিকল্প ব্যৱস্থা কৰক আমাৰ স্বায়ত্ব শাসন পূৰ্ণ স্বায়ত্ব শাসন এটা অট'নমাছ ষ্টেটাছ অসমক দিয়ক এখন আমাৰ সুকীয়া সংবিধান দিয়ক আমাৰ সুকীয়া পাৰ্লিয়ামেণ্ট দিয়ক যদিকে আমি নিজৰ আইন নিজে আমি তৈয়াৰ কৰিব পাৰোঁ লিখিব পাৰোঁ আৰু আমাৰ মাটি আৰু সম্পদৰ ওপৰত সুকীয়া আমাৰ অধিকাৰ সাব্যস্ত কৰক এই মাজতে কৈ দিওঁ আজি শশা চৌধুৰী বৈদেশিক সচিবে এটা কথা ক'লে যে সম্পদৰ অধিকাৰৰ কথাটো বা স্বায়ত্ব শাসনৰ কথাটো কৈ লাভ নাই কৈ আমাৰ নিজৰ ৰাজহেৰে অসমে 5 মাহ চলিব নোৱাৰে কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ নিৰ্ভৰশীল বুলি কৈছে এইবিলাক তুলুঙা কথা এইবিলাক তুলুঙা কথা তাৰমানে তেওঁলোকে উপায়বিহীন হৈ পেলাই নিজৰ নহয় আপোনাক মই এটা কথা কওঁ আমাৰ ওচৰতে ভূটানখন আছে ওচৰত নেপালখন আছে আপোনালোকে চবেই জানে যে ভূটানৰ পৰা সম্পদ কি আছে ভূটান এখন লেণ্ডলক জেগা ওচৰত নেপাল আছে সিহঁতৰ সম্পদ কি আছে সেইবোৰ দেশ চলি আছে তো এইবোৰ এটা তুলুঙা মন্তব্য যেতিয়া সিহঁতে একো উপায়বিহীন হৈ পেলাই তাৰমানে চাওক আৰু এটা আচৰিত কথা আমি ভাবিছিলোঁ কি যিটো হিৰেণ গোহাঁই হ'ব পাৰে তেওঁ পণ্ডিত কিন্তু হিৰেণ গোহাঁই কেতিয়াও আলফাৰ এই স্পিৰিটটো তেওঁ বুজি নাপালে সেই ত্যাগ বুজি নাপালে সেইকাৰণে এইখন আৰু যিখিনি মানুহ তাত জড়িত আছিল বেছিভাগে আলফাৰ এই সংগ্ৰামখনৰ বিৰোধী তো যিহেতু বিৰোধী তেনেস্থলত এখন দুৰ্বল দাবী চনতে হ'ব সেইটো ভাবি আমি কৈছিলোঁ যে এখন শক্তিশালী কৰক এটা সৰ্বভৌমৰ বিকল্প ব্যৱস্থা তৈয়াৰ কৰক কিন্তু তেওঁলোকে সেইবোৰ নকৰিলে হিৰেণ গোহাঁই ছাৰহঁতে কৰি দিয়ে তাৰমানে যিখন দাবী চনত সেইখনেও তাৰমানে তাতে তেওঁলোকে উত্থাপন কৰিব নোৱাৰিলে এইকাৰণে কৈছোঁ মই হিৰেণ গোহাঁই ছাৰে যোৱাকালি কৈছে যে পৰ্বত বিচাৰি গৈছিল নিগনি এটা লৈ আহিল তাৰমানে কি আমি যিটো ভাবিছিলোঁ যে তেওঁ নেতৃত্বৰ কমিটিখনে যিখিনি দাবী চন তৈয়াৰ কৰি দিলে 12 দফীয়া তাৰমানে সেইখন দুৰ্বল দাবী চন যে সৰ্বভৌমৰ বিকল্প ব্যৱস্থা এটা নাই তো আমি ভাবিছিলোঁ সেইখনকে তেওঁলোকে জোৰদাৰ কৰিব মজবুত কৰিব মডিফাই কৰিব কিয় তেওঁলোকে সেইটো নকৰিলে বৰঞ্চ যে হিৰেণ গোহাঁই নেতৃত্বত কমিটিখনে কৰা দাবী চনকেইটাতছেও তাৰমানে দুৰ্বল স্থিতি বৰ্তমান এইটো এটা বেচিকেলি ইকনমিক পেকেজ আমাক লাগিছিল যে আমাৰ সুকীয়া ৰাজনৈতিক যিটো সাংবিধানিক সুৰক্ষাৰ পৰা এক্সক্লুচিভ ৰাইট অভাৰ লেণ্ড এণ্ড ৰিচোৰ্চেছ সেইবোৰ নাথাকি সাধাৰণ এটা ইকনমিক পেকেজ তেওঁলোকে লৈ আহিছে পলিটিকেল চাওক গোটেই সৰ্বভৌমৰ প্ৰতিষ্ঠা কৰা যিটো সংগ্ৰাম সেইটো এটা পলিটিকেল ইছ্যু পলিটিকেল এটা যিটো ইছ্যু তাৰ পলিটিকেল ৰাজনৈতিক ক্ষমতা হ'ব লাগিব ইকনমিক পেকেজ ঠিক আছে এইটো অ'কে ফাইন আমাক সেইটো লাগিব কিন্তু বেচিকেলি এই অসম ভাৰত সংঘাতটো হৈছিলে যে এম্পাৱাৰিং অসম স্বাধীন অসম মানে এম্পাৱাৰিং অসম তো আমি সেইকাৰণে কৈছোঁ যে এই যুক্ত ৰাষ্ট্ৰীয় যিটো ব্যৱস্থা তাৰমানে ভাৰতৰ যিটো দুৰ্বল ব্যৱস্থা তাৰমানে গান্ধীয়ে সেই সময়ত তেওঁলোকে এই কথাটোৱে কৈছিল যে কলনিয়েল যিখন গভৰ্ণমেণ্ট ব্ৰিটিছ গভৰ্ণমেণ্ট আছে তেওঁলোকে এটা চেণ্টাৰৰ পৰা গোটেই পাৱাৰটো ৰাখি লৈছে বিদেশ যেতিয়া গুচি যাব তেতিয়া মই ডিচেণ্ট্ৰেলাইজ কৰি দিম 4টা পাৱাৰৰ বাহিৰে সাৰ্বভৌমত্বৰ বিকল্প হিচাপে কিছু শক্তিশালী মই কৈছোঁ সেইটো গান্ধীয়ে তেতিয়াই কৈছিল আৰু গোপীনাথ বৰদলৈহঁতে তেওঁ সেইকাৰণে সমৰ্থন কৰিছিল যে চেণ্টাৰৰ পৰা গোটেই ডিচেণ্ট্ৰেলাইজ কৰি পেলাই ৰাজ্যবিলাকে সেইখিনি পাৱাৰ পাব যিখিনি পাৱাৰে তাৰমানে আজি আমি যিটো কৈ আছোঁ এখন অট'নমাছ ষ্টেটাছ য'ত নেকি আমাৰ নিজৰ সুকীয়া সংবিধান থাকে আমি নিজৰ আইন আমি নিজে তৈয়াৰ কৰিম কাৰণ প্ৰত্যেক সৰু কথাত আমি দিল্লীৰ ওচৰত গৈ পেলাই হাতযোৰ কৰিব লাগে সেই নকৰি পেলাই মানে এক্সটাৰ্নেল এফেয়াৰ্ছ কাৰেঞ্চি কমিউনিকেশ্যন এণ্ড ডিফেন্স এই 4টা পাৱাৰ বাদ দি বাকীখিনি একচুৱেলি আমাৰ অসমত লাগে মই আহিম পৰামৰ্শলৈকো আহিম মই এতিয়া পোনে পোনে যাব বিচাৰিম শিৱসাগৰলৈ বসন্ত গগৈৰ ওচৰলৈ এই চুক্তিখন স্বাক্ষৰৰ সময়ত আটাচুৰ সভাপতি বসন্ত গগৈ তাত উপস্থিত আছিলে আৰু তেওঁ খুব সম্ভৱ যিমানটো মনত পৰে কালি আমি যিটো দেখিছোঁ তেওঁ সাক্ষাৎকাৰ চুক্তিখন যে কৈছে তেওঁ সফল হোৱা বুলি কৈছে বা এই সম্পৰ্কত গোটেই চুক্তিখনৰ সময়ত বসন্ত গগৈৰ প্ৰথম প্ৰতিক্ৰিয়া টেলিভিশ্যনত কি হ'ব আজি
চুক্তি যে নতুন দিল্লীত উপস্থিত থকা সেই মুহূৰ্তৰ এজন অন্যতম সাক্ষী হয় আমাক দিল্লীলৈ নিমন্ত্ৰণ জনাইছিলে আমি চৰকাৰৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি দিল্লীলৈ গৈছিলোঁ চুক্তিখন স্বাক্ষৰ কৰাৰ মুহূৰ্তত আমি উপস্থিত আছিলোঁ কথাবিলাক সেই সময়ত যোগাত্মক দৃষ্টিভংগী আলোচনা হৈছে আৰু যোগাত্মক দৃষ্টিভংগীৰে কামবিলাক হৈছে বুলি ভাবিছোঁ এতিয়া আমি যিটো কথাৰ ওপৰত অসমৰ ৰাইজে আলোচনা কৰি আছোঁ আমি যিবিলাক কথাৰ ওপৰত আলোচনা কৰি আছোঁ আলফাৰ ওপৰত আলোচনা কৰি আছোঁ কিন্তু প্ৰকৃতপক্ষে এই যে যিখন চুক্তি হ'ল সেই চুক্তিখন অনুচেতিয়া ডাঙৰীয়াহঁতে কৰিছে তেখেতলোকে কেনেকুৱা পৰ্যায়ত কৰিছে কি পৰিস্থিতি কৰিছে সেই কথাটো অসমৰ ৰাইজে অকণমান অনুধাৱন কৰিব লাগিব আৰু এতিয়া যিটো কথা কৈছে যে আলফা বুলি ক'লেতো আমি পৰেশ বৰা ডাঙৰীয়াকে বুজি পাওঁ আজিৰ তাৰিখত এজন সংগ্ৰামী সত্তা এজন সংগ্ৰামী নেতা এজন নিজৰ স্থিতিত অটল থকা এজন ব্যক্তি যিজনক লৈ বহু অসমীয়াই গৌৰৱ কৰে কিন্তু মুকলিমূৰীয়াকৈ কোনো সমৰ্থন কৰিব নোৱাৰে কাৰণ পিছমুহূৰ্ততে চৰকাৰে আহি পেলাই কাৰোবাক এৰেষ্ট কৰি দিব কাৰোবাক এনকাউণ্টাৰ কৰিব কাৰোবাক জেললৈ পঠিয়াব এইখিনি মানুহৰ লগত শান্তি চুক্তি দিল্লীত হৈ আছে তাৰ পিছমুহূৰ্ততে কিন্তু শদিয়াত নিশংসভাৱে কাৰোবাক এনকাউণ্টাৰ কৰা হৈছে শিৱসাগৰত এনকাউণ্টাৰ কৰা হৈছে বাইহাটা চাৰিআলিত এনকাউণ্টাৰ কৰা হৈছে এই পৰিৱেশ পৰিস্থিতিবিলাক এতিয়াও আছে এতিয়াও অসমৰ শিক্ষিত নিবনুৱা অসমৰ শিক্ষিত স্বাৱলম্বী হ'ব নোৱাৰা কিছুমান ব্যক্তি এতিয়াও আলফালে গতি কৰি আছে গতিকে পৰিস্থিতিটো এতিয়া হাম কটা নাই এই যে অনুপ চেতিয়া অৰবিন্দ ৰাজখোৱাতে যিখন চুক্তি কৰিলে য'ত আমি আছিলোঁ সেই চুক্তিখনে যে অসমৰ শেষৰ চুক্তি সেইটো নহয় কাৰণ সেইখন এটা আংশিক এটা প্ৰক্ৰিয়া বুলি মই অনুভৱ কৰোঁ সেইটো মোৰ ব্যক্তিগত অনুভৱ সেইটো আংশিক প্ৰক্ৰিয়া কাৰণ গোটেই প্ৰক্ৰিয়াটো যদি ফলপ্ৰসূ হ'বলগীয়া হয় তেতিয়াহ'লে পৰেশ বৰা ডাঙৰীয়া আহিব লাগিব পৰেশ বৰা ডাঙৰীয়া যিদিনাখনি অসমৰ মাতৃভূমি অসম মাতৃলৈ আহিব অসম মাতৃ অসমীয়া জনগণৰ মাজলৈ আহিব তেওঁ যেতিয়া সন্মুখৰ পৰা যেতিয়া নেতৃত্ব দিব তেওঁ যিখন চুক্তি কৰিব তেতিয়াই এখন প্ৰকৃত চুক্তি হ'ব এতিয়াতো চুক্তিটো আংশিক এটা প্ৰক্ৰিয়া এই মানুহবিলাকক বন্দী কৰি জেল পোতাশালত বন্দী কৰি থকাতকৈ তেওঁলোকে কিবা এটা কৰিব বিচাৰিছে গতিকে ইমান সমালোচনা থকা কৰাৰ পৰিৱেশটো মই এই ব্যক্তিসকলক ইমান থকা কৰি ইমান লাভ নাই কাৰণ তেখেতলোকে এটা বন্দিত্বৰ জীৱন কটাই এটা বন্দিত্ব কৰি পেলাই তেখেতলোকে নাই মাতকৈ কণা মাই ভাল বুলি এটা চুক্তি কৰিছে গতিকে সেইটোকো আমি মানি লওঁ এইখিনি অলপ পাইছে সেইখিনি মানি লওঁ কিন্তু যিটো সৰ্বোচ্চভাৱে যিটো পাব লাগে যিটো অসমীয়াই দাবী কৰিছে যিটো অসমভাষী ৰাইজে 80% বা 70% ৰাইজে যিটো আশা কৰিছে সেই আশাটো মিছাতে কিছুমান কথা যদি আমি বিতৰ্ক কৰি থাকোঁ বসন্ত গগৈ বস্তুটো এনেকুৱা নেকি যে এই চুক্তিখন অৰবিন্দ ৰাজখোৱা বা অনুপ চেতিয়া আহোঁতেহে কৰিছে এখন আলফাৰ চুক্তি নহয় এনে ক'ব পাৰি নেকি নাই চাওক আপুনি ক'লে যে পৰেশ বৰা আহিলেহে এখন চুক্তি চৌধুৰী আজি ৰাজু নাই দাদা ৰাজু বৰা ডাঙৰীয়াই তেখেতলোকে যিখন চুক্তি কৰিছে তেখেতলোকে এটা চাৰ্কলৰ মাজত থাকি কৰিছে সেই চৰকাৰী পক্ষৰ হেঁচাত কিছুমান কাম কৰিবলগীয়া হৈছে বাধ্যকতা আছে এইটো অপেন চিক্ৰেট কথা কোনো নজৰাকৈ নাথাকে সেইটো আছে কিন্তু মূল চুক্তি কোনে কৰিব লাগিব পৰেশ বৰা ডাঙৰীয়া শক্তিটো কাৰ লগত আছে পৰেশ বৰা ডাঙৰীয়াৰ লগত আছে শক্তি কোনে গৰ্জনী কোনে মাৰিছে পৰেশ বৰা ডাঙৰীয়া কৰি আছে গতিকে তেওঁ ইনিচিয়েটিভ ল'ব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে সমস্যা সমাধান কেতিয়া হ'ব যেতিয়া পৰেশ বৰা ডাঙৰীয়া ওলাই আহিব আমিও একেটা সুৰতে কৈছোঁ যে সমস্যা অসমৰ সমাধান তেতিয়া হ'ব যেতিয়া পৰেশ বৰা ডাঙৰীয়া ওলাই আহিব কিন্তু তাৰ লগে এটা কথা ক'ব লাগিব যে সমস্যাটো যদি সমাধান কৰিবলগীয়া হয় শ্বহীদক যদি সন্মান জনাবলগীয়া অসমত যদি তেজৰ ফাকুৰা যদি বন্ধ কৰিবলগীয়া হয় এনকাউণ্টাৰ যদি বন্ধ কৰিবলগীয়া হয় শিক্ষিত নিবনুৱা যদি হাবিৰ মাজলৈ যদি বন্ধ কৰিবলগীয়া হয় উগ্ৰপন্থী বা উগ্ৰবাদ বা এনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হোৱাৰ বুনিয়াদটোকে যদি তাৰ বিশ্লেষণ কৰা যদি পৰিৱেশ সৃষ্টি কৰিবলগীয়া হয় তেতিয়া অবাবত মিছাতে কিছুমান মানুহ বক্তব্য দিব নালাগে কিছুমান মানুহৰ কিছুমান বক্তব্যই কিছুমান মানুহৰ মন আৰু মগজুত ক্ৰিয়া কৰে যিটো সফল হোৱাৰ দিশত গতি কৰি বহু ক্ষেত্ৰত থমকি ৰ'বলগীয়া হয় মই বসন্ত গগৈলৈ এবাৰ আকৌ আহিম এবাৰ মই প্ৰণৱ প্ৰকাশ গগৈৰ পৰা জানিব বিচাৰিম যে পৰেশ বৰা ডাঙৰীয়াই এটা বৰ ডাঙৰ ইয়াত প্ৰস্তাৱ ক'লে অনুপ চেতিয়াই কোৱা বুলি কৈছে যে 3টা বিষয় সুকীয়া সংবিধান সুকীয়া পতাকা আৰু সম্পদৰ ওপৰত অধিকাৰ সাৰ্বভৌমত্বৰ বিকল্প হিচাপে এইবোৰ প্ৰতিক্ৰিয়া কি নাই আলফাই সাংবাদিক হিচাপে এতিয়া আলফাই 1979 চনত যিটো পটভূমিত যিটো প্ৰেক্ষাপটত তেওঁলোকে এখন সাৰ্বভৌম স্বাধীন অসমৰ কাৰণে তেওঁলোকে সংগ্ৰাম আৰম্ভ কৰিছিলে সেই পটভূমি এতিয়া হয়তো নাই গতিকে সেই কথাটো আজি শশা চৌধুৰীয়েও নিজৰ তেওঁৰ সাক্ষাৎকাৰত তেওঁ কৈছে যে আমি হাৰিলোঁ আমি নোৱাৰিলোঁ আৰু এতিয়া আগৰ যি তেওঁতো জন্মলগ্নৰ যিবিলাক তেওঁলোকৰ প্ৰেক্ষাপট আছিলে যে আমাৰ অসমৰ সম্পদৰ ওপৰত অসমৰ মানুহৰ অধিকাৰ লাগে তেওঁ কৈছে যে অসমত আজি কি সম্পদ আছে
অসমৰ যি সম্পদ আছে তাৰ পৰাতো আমি 9 মাহো চলিব নোৱাৰোঁ 5 মাহো চলিব নোৱাৰোঁ আমি অসমে এতিয়া ধাৰত পুত গৈ পেলাই আমি চৰকাৰ চলাব লগা হৈছে ৰাজ্য চলাব লগা হৈছে এই ধৰণৰ প্ৰেক্ষাপট কিছুমান হলনি হৈছে আৰু পৰেশ বৰুৱাই মই ভাবোঁ যে তেখেতেও সময়ৰ লগে লগে তেখেতে সময়ৰ কষতিশীলত তেখেতে নিজকে হয়তো তেওঁ আগতকৈও বেছি কথাবিলাক বিশ্লেষণ কৰিছে বা তেওঁ এটা নতুন দিশেৰে তেওঁ এটা অসমখনক লৈ এটা পৰিকল্পনা কৰিছে সংগঠনৰ পৰিকল্পনা কৰিছে গতিকে তেওঁ যিকেইটা বিষয়ৰ কথা কৈছে সেই বিষয়কেইটা আলোচনাৰ মেজতহে আমি বিষয়বিলাকৰ ৰূপৰেখাবিলাক আমি আচল ৰূপৰেখাবিলাক আমি দেখিব পাৰিম আলোচনাৰ টেবুলত যেতিয়া তেখেত আহিব কাৰণ আমি দেখিছোঁ যে চৰকাৰৰ ফালৰ পৰা তেখেতক নিমন্ত্ৰণ জনাইছে সঘন যোগাযোগ কৰি আছে বা তেখেতেও আলোচনাত কোনোদিন আমি দেখিছোঁ যে সুদীৰ্ঘ ইতিহাসত পৰেশ বৰুৱাই কোনোদিন কোৱা নাই যে মই আলোচনালৈ নাযাওঁ বা মই শান্তি নিবিচাৰোঁ তেখেতেও শান্তি বিচাৰে তেখেতেও এইটো এটা মীমাংসা হোৱাটো বিচাৰে কিন্তু তেখেতে এটা কথাত লাগি আছে যে এইটো এটা মৰ্যাদাপূৰ্ণ হ'ব লাগে সন্মানজনক অসমৰ যিটো স্বাভিমানটো ৰাখি সংগঠনৰ স্বাভিমান ৰাখি 10-12 হাজাৰ যুৱক যুৱতীয়ে ইয়াত প্ৰাণ ত্যাগ কৰিছে সকলোৰ প্ৰতি এটা সন্মানজনক তেওঁ এটা মীমাংসা এটা বিচাৰি আছে আৰু সেই সন্মানজনক মীমাংসাটো এতিয়া এটা প্ৰেক্ষাপট এটা যিহেতু অহা নাই তেওঁ যিবিলাক কিছুমান চৰ্তও দিছিলে আগতে সেইবিলাক চৰকাৰৰ ফালৰ পৰা ৰূপায়ণ কৰা নাই বা পূৰণ কৰা নাই বাবে আলোচনা প্ৰক্ৰিয়াটো এতিয়ালৈকে ঠন ধৰি উঠা নাই কিন্তু আমি যথেষ্ট আশাবাদী যে তেখেতৰ লগত এটা আলোচনা এটা হ'ব আৰু এইটো এটা মৰ্যাদাপূৰ্ণ আলোচনা এটা হ'ব এতিয়া যিখন প্ৰথমখন চুক্তি হ'ল আলফাৰ সৈতে সেই চুক্তিখনত আমি এই কথা ক'বই লাগিব যে অসমৰ ৰাইজে যিটো অসমীয়া জাতি বা অসমৰ যিটো স্বাভিমান সেই স্বাভিমানটো তেওঁলোকে তাত নেদেখিলে আৰু সেইকাৰণে চুক্তিখনৰ সৈতে একাত্ম হ'ব পৰা মই চুক্তিখনক সন্মান কৰিব খোজা নাই এই চুক্তিখনে নিশ্চিতভাৱে এই চুক্তিখনো তেওঁলোকে এটা বাধ্যবাধকতামূলক পৰিস্থিতিৰ মাজত কৰিছে কিন্তু আমি আশা কৰোঁ যে পৰেশ বৰুৱা ডাঙৰীয়াৰ সৈতে যিখন চুক্তি হ'ব বা ভৱিষ্যতৰ যিখিনি ৰূপৰেখা আহিব তাত অসমৰ যিটো স্বাভিমান অসমৰ সম্পদৰ অধিকাৰ স্বাভিমান এইবিলাক যাতে তাত প্ৰতিফলিত নিশ্চিতভাৱে হয় বিৰতিলৈ যোৱাৰ পাছত মই পৰেশ বৰুৱাৰ খালি এটা প্ৰশ্ন নহয় ঠিক তেখেতে এটা প্ৰশ্ন কৈছে অনুপ চেতিয়া ডাঙৰীয়াক তেওঁ কৈছে বুলি কৈছে যে সুকীয়া অসমৰ কাৰণে এখন সুকীয়া সংবিধান অসমৰ কাৰণে এখন সুকীয়া পতাকা মই আপোনাৰ আহিমেই মই এটা বিৰতি ল'ম বিৰতিৰ পিছত আহিম আৰু সম্পদৰ ওপৰত অধিকাৰ মই আপোনাৰ সৈতে আহিম এতিয়া এটা খন্তেক সময় বিৰতি লৈ ল'ম তাৰপিছত মই আপোনাৰ সৈতে যোগাযোগ স্থাপন কৰিম আকৌ পুনৰ আমি গোটেই আলোচনা প্ৰক্ৰিয়াটো আৰু আজি যিটো ঘটনাৰ প্ৰেক্ষাপট কলাক্ষেত্ৰত যি ধৰণে কথাবোৰ অৰবিন্দ ৰাজখোৱা শশা চৌধুৰী বা অনুপ চেতিয়া যি ধৰণে মন্তব্য কৰিলে গোটেই আলোচনাক লৈ পেলাই যুৱ ছাত্ৰ পৰিষদৰ সভাপতি এগৰাকী জাতীয়তাবাদী নেতা পলাশ চাংমাইৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম আৰু পলাশ চাংমাইৰ পৰা আমি জানিব বিচাৰিম যে এই আলোচনা গোটেই লৈ তেওঁৰ প্ৰতিক্ৰিয়া কি বা তেওঁ কি ভাবিছে গোটেই প্ৰকৃতিৰ সেই সমস্যাবিলাক সমাধান হোৱাটো দূৰৰে কথা সমস্যাবিলাক এই চুক্তিখনে সামৰি ল'ব নোৱাৰিলে বা চুক্তিখনত কোনো উপস্থাপনে কৰা নহ'ল আমি এই চুক্তিখনৰ জৰিয়তে দেখিছোঁ যে ৰাজ্যখনে অৰ্থনৈতিক কেতবোৰ পেকেজ পাইছে তাৰ বাদে চুক্তিখনে কোনো ৰাজনৈতিক কথা সামৰি ল'ব নোৱাৰিলে আমি স্বাভাৱিকতে এখন ৰাজ্যৰ উন্নয়ন বা ডেভেলপমেণ্ট বিচাৰে কিন্তু ডেভেলপমেণ্ট বা উন্নয়নে অস্তিত্ব সংকটৰ দুৱাৰদলিত থকা এটা জাতিৰ অস্তিত্ব ৰক্ষা কৰিব নোৱাৰে জাতিটোৰ অস্তিত্ব সুৰক্ষিত হ'বলৈ হ'লে জাতিয়ে কেতবোৰ ৰাজনৈতিক অধিকাৰ পাব লাগিব সেই ৰাজনৈতিক অধিকাৰৰ অবিহনে কেতিয়াও জাতি সুৰক্ষিত নহয় কাৰণ আমি অস্তিত্ব সংকটত থকা এটা জাতি গতিকে এই চুক্তিখনত কোনো ৰাজনৈতিক বিষয় বা আমি পাব পৰা অধিকাৰ সামৰি ল'ব নোৱাৰিলে মই ভাবোঁ এই চুক্তিখন সেই ক্ষেত্ৰত চূড়ান্তভাৱে বিফল হৈছে মই খুব বেছি সময় এতিয়া ল'ব নোৱাৰিম পলাশ চাংমাই ডাঙৰীয়া মই এই মুহূৰ্তত পুনৰ পৰেশ বৰুৱা ডাঙৰীয়াৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰিছোঁ পৰেশ বৰুৱা ডাঙৰীয়াক সুধিব বিচাৰিম যে সাৰ্বভৌমত্বৰ বিকল্প হিচাপে আপুনি যি তিনিটা প্ৰস্তাৱ দিলে অসমৰ কাৰণে এখন সুকীয়া সংবিধান অসমৰ কাৰণে এখন সুকীয়া পতাকা আৰু সম্পদৰ অধিকাৰ এইটো সাৰ্বভৌমত্বৰ বিকল্প হিচাপে আপুনি আগবঢ়ালে অনুপ চেতিয়া যিটো আপুনি ক'লে
নে কি আপোনাৰ এই প্ৰস্তাৱটো সময়ত আপুনি অকণমান নিজাকৈ ব্যাখ্যা দিয়ক এটা আপুনি বিষয় যিভাৱে কথাটো ভাল ধৰণে পৰা নাছিলে মোৰ কথাটো যেতিয়া আহিছিলে চেণ্ট্ৰেল কমিটি হৈ সি প্ৰতিনিধি কৰিছিলে মোৰ লগত কথা পাতিব কৈছে আপুনি নহ'লে আমি একোৱে নাপাওঁ এনেকুৱা মই কি কৰিম সিটো কোৱা নাই তাৰ পিছত মই নিজেই ক'লো আমাৰ নাই কিন্তু আমি নৈতিক সমৰ্থন দিব পাৰোঁ জাষ্ট এটা এডভাইচ এইটো আমাৰ যে এতিয়া গৈ এইটো আলোচনা এইটো সাৰ্বভৌমৰ পৰিৱৰ্তে ফ্লেগ বা কনষ্টিটিউশ্যন বা সম্পদ এই কথা মানে কমকে নহয়তো এইটো তহঁতি এইকেইটা পাৰ নগাই যেনেসকলে এনে জেললৈ এইকেইটা কচোন মানুহে তোমাক অন্ততঃ সাৰ্বভৌম নালাগে তহঁতক জেললৈ ভৰা বুলি এইকেইটা কথা কোৱা এইকেইটা কথাটো সাৰ্বভৌম এই কথা মানে কথাখিনি নুশুনিলে মানে বস্তুটো কি হয় এইটো অন্য ফালে মেছেজ সময় কম আছে মই খালি এটা বস্তু জানিব বিচাৰিম পৰেশ বৰা ডাঙৰীয়া নিচিনাই আমি যে এনেকুৱা ক'বলৈ বিচাৰিছোঁ এইটো প্ৰকৃততে এইটো নহয় মই পৰেশ বৰা এটা প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিম আলোচনালৈ আপুনি আহিবৰ বাবে প্ৰস্তুত নে বা আপুনি কিহৰ ভিত্তিত এটা আলোচনা কথা খুব ওলাইছে যে অসমত স্থায়ী শান্তিৰ প্ৰয়োজন হয় অসমখনৰ উন্নয়নৰ কথা আছে অৰ্থনৈতিক উন্নয়নৰ কথা আছে এই প্ৰসংগত আপোনাৰ প্ৰসংগটো খুব সঘনাই চৰ্চা হৈছে যে আপুনি আহিব লাগে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে আপুনি আলোচনাত আহিব লাগে এই সম্পৰ্কত গোটেইটো ক্ষেত্ৰত আপোনাৰ স্থিতিটো কি আৰু কেনেকুৱা এটা পৰিৱেশ বা কি ধৰণৰ প্ৰস্তাৱ হ'লে আপুনি বিবেচনা কৰিব পাৰে আজি অসমৰ ৰাইজক প্ৰাক চেনেলৰ জৰিয়তে আপুনি ৰাজহুৱা কৰাত আমি বিচাৰিছোঁ যে কেনেকুৱা ধৰণৰ পৰিৱেশ এটা বা কি ধৰণৰ প্ৰস্তাৱ চৰকাৰৰ পৰা পালে আপুনি আলোচনাৰ প্ৰতি সদিচ্ছা আগবঢ়াব এইটো আমি বাৰে কৈ আহিছোঁ বাৰে আমি ইয়াত কৈছোঁ ৰাষ্ট্ৰপক্ষক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক কৈছোঁ আৰু যিসকলে ইণ্ডিয়াৰ অধীনত অসমৰ মুখ্যমন্ত্ৰীগৰাকী আছে শাসন চলাই আছে তেওঁকো কৈছোঁ হয়তো এনে এটা বিষয় ৰাজনৈতিক অধিকাৰৰ বিষয় এইটো এই বিষয়টো মানে বিশ্বই ইয়াত মানে পলিটিকেলি ইয়াত হেৰি কৰিব নোৱাৰে খণ্ডন বুৰঞ্জীত জল আৰু এইটো একেবাৰে আমি স্বাধীনতা পোৱাৰ আজি মডাৰ্ণ হিষ্ট্ৰীটো আমি পোৱাৰ অধিকাৰ আছে এই কথাটো আমি কৈছোঁ এইটো ভিত্তিত আলোচনা কৰিব লাগে সংবিধানক সংবিধান কোনো অপৰাধ নাই পৃথিৱীত ক'তো এনেকুৱা ধৰণৰ অপৰাধ বুলি আমি কোৱা কৈছোঁ যে এইটো বিষয়ত আলোচনা কৰিলে যে অপৰাধ সংবিধানখন একেবাৰে হ'ব নোৱাৰে এই ধৰণৰ কথা কৈ থকা হৈছে যে সংবিধানখনৰ বন্দিত হ'ব লাগিব সাৰ্বভৌম কথাটো নাই কেলে নাই সকলো কথা আলোচনা কৰিব পাৰে বুলি আছে সংবিধান কিয় নাই বুলি বাৰে বাৰে অকল এইখনেই গণতন্ত্ৰ সংবিধানখনেই আছে চবেই আছে পৃথিৱীত চব গণতন্ত্ৰ এখন তাত যিবিলাক আছে ব্ৰিটিছ হৈছে ইউকে তাতো হৈছে গণতন্ত্ৰ ইভেন ৰিভাইণ্ড হৈছে আমেৰিকাত কেনেকৈ চিষ্টেম কৰিছে যিসমূহ জৰ্জ ৱাশ্বিংটনৰ অধীনত যিবিলাক ৰাজ্য হেৰি কৰিছে বা ব্ৰিটিছৰ বুজিছিলে সকলো এটা ৰাষ্ট্ৰ হিচাপে সেইকাৰণে ইংলেণ্ডত বা আমেৰিকাৰ ৰাষ্ট্ৰ এই আমাৰ আমিতো সন্মিলিতভাৱে সংগ্ৰাম আৰু মহাত্মা গান্ধীজীৰ ভাষ্য দি গৈছে অন্যান্যবিলাকে যি ভাষ্য দি গৈছে ইয়াত অসমলৈ অহাৰ আগতে আৰু যিটো কমিটমেণ্ট দি থাকিব পাৰে স্বাধীনভাৱেও থাকিব এই কথাবিলাক ভাৰতীয় সংবিধানেই হয়তো আলফাৰ সৈতে আপোনাৰ মতে এটা আলোচনাৰ বাট মুকলি কৰি থৈছে আমাৰ সময় প্ৰায় শেষ হৈ আহিছে মই ভাবোঁ যে 2023 বৰ্ষৰ হয়তো পৰেশ বৰা ডাঙৰীয়াৰ অন্তিমটো সাক্ষাৎকাৰ 2023 বৰ্ষৰ আৰু কেইটামান ঘণ্টাৰ পাছত এটা নতুন বৰ্ষই ভুমুকি মাৰিব আমিও আপোনাক এটা অভিনন্দন জনাইছোঁ আপুনি ভালে কুশলে থাকক নৱবৰ্ষত ইংৰাজী নৱবৰ্ষত এটা নতুন পৰিৱেশ সৃষ্টি কৰক অসমখনৰ আগবঢ়াই নিবৰ কাৰণে প্ৰাক চেনেলৰ জৰিয়তে আপোনালোক অনুৰোধ জনাইছোঁ আমাৰ ষ্টুডিঅ'ত থকা হেৰণ্য শইকীয়া পিছি অহৰহ শান্তি প্ৰচেষ্টাৰ কাৰণে লাগি আছে আপুনি
পৰম প্ৰকাশ গগৈয়ে দীৰ্ঘদিনীয়া সাংবাদিকতা এই বিষয়টোৰ লগত জড়িত বিশেষ ধৰণে আৰু বসন্ত গগৈ তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে কওক হয় কওক কথাটো এতিয়া মই দুই এটা প্ৰায়বিলাক হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ যিবিলাক কৈ আছে যে আহিব বা এই কথাত আহিব আমাৰ কোনোবা ৰাজনৈতিক নেতাই আহিব বুলি ক'লে এই যোৱাৰ কথা এইটো ধন্যবাদ মই বুজি পালো মানে ৰাজনৈতিক নেতা এজনে ক'লে এটা পৰিৱেশ এটা চৰিত্ৰ কেনেকুৱা সিহঁতৰ আন্তৰিকতা কেনেকুৱা ইয়াৰ আলফাৰ ডিপেণ্ড কৰা নাইতো হয় স্বাধীন আলোচনালৈ ধন্যবাদ আমাৰ সময়ৰ বাধ্যবাধকতা আছে পৰেশবৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আপুনি আমাৰ সৈতে সংযোগ স্থাপন কৰিলে মানে বাহিৰৰ পৰাই হ'লেও আৰু এটা ইংৰাজী নৱবৰ্ষৰ পুনৰ আপোনাক মানে শুভেচ্ছা জনালোঁ ভালে ভালে থাকক হিৰণ্য শইকীয়া পৰম প্ৰকাশ গগৈ বসন্ত গগৈ পলাশ চাংমাই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ যে আগন্তুক দিনবোৰত আমি সমিল মিলেৰে এখন সুন্দৰ অসমৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিব পাৰোঁ ধন্যবাদ শুভৰাত্ৰি